অসম নাগালেণ্ড সীমান্তৰ ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেউজ বনভূমি উচ্চনৰ অভিযোগ বেদান্ত অইল এণ্ড গেছ কোম্পানীয়ে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত থকা সংৰক্ষিত বনাঞ্চলখনৰ বনভূমি উচ্চন কৰি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ প্ৰস্তুতি চলোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বনাঞ্চলখনৰ গছ-গছনি কাটি তহিলং কৰাৰ লগতে বনাঞ্চলত পথ নিৰ্মাণৰ কামো আৰম্ভ কৰাৰ অভিযোগ বেদান্তৰ অইল আৰু গেছ কোম্পানীৰ বিৰুদ্ধে সংৰক্ষিত বনাঞ্চলখনৰ ৭টা স্থানত তেল আৰু গেছৰ খনন চলোৱাৰ অনুমতি লাভ কৰে কোম্পানীটোৱে এই অনুমতি লাভৰ পিছতেই বনাঞ্চল ধ্বংস কৰি বহুজাতিক প্ৰতিষ্ঠানটোৱে কাম আৰম্ভ কৰাৰ অভিযোগ যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে মৰিয়নিৰ দল সংগঠন তথা প্ৰকৃতিপ্ৰেমী এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমন্ত প্ৰতিম বৰ্মনে উপস্থিত আছো মৰিয়নি যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সন্মুখত আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখাইছে এই যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলতে বেদান্ত অইল এণ্ড গেছ কোম্পানীয়ে ইয়াতে তৈল অন্বেষণৰ কাম আৰম্ভ কৰিছে মন কৰিবলগীয়া যে ইতিমধ্যে বন বিভাগৰ তৰফৰ পৰা আচলতে কোৱা হৈছে যে এই বনাঞ্চলখন ইক' চেঞ্চিটিভ জোনত পৰে বুলি কোৱা হৈছে যদিও বন বিভাগে আচলতে কেনেদৰে অনুমতি প্ৰদান কৰিলে বেদান্তক তৈল খননৰ বাবে আৰু মন কৰিবলগীয়া যে এই ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলখন এটা বিবাদমান এলেকাত অৱস্থিত অসম নাগালেণ্ড সীমান্তৰ আৰু তদুপৰি ইয়াত এই বনাঞ্চলখন বন্যহস্তী হলৌ বান্দৰকে ধৰি বিভিন্ন ধৰি বিভিন্ন দুষ্প্ৰাপ্য জীৱ জন্তুৰ আৱাসস্থলী কিন্তু এই আৱাসস্থলীত আচলতে বেদান্তই ইয়াৰ সেউজ বনাঞ্চল গছ গছনি কাটি তহিলং কৰি ইয়াত পথ নিৰ্মাণ কৰিছে তৈল অন্বেষণৰ বাবে ইয়াত তৈল ক্ষেত্ৰ নিৰ্মাণৰ বাবে এই ঘটনাৰ ইয়াৰ পাছত আছিলে মৰিয়নি অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ মৰিয়নিতে মোৰ ওচৰত বিভিন্ন দল সংগঠনৰ আছে আছুকে ধৰি বিভিন্ন সচেতন ব্যক্তি আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব বেদান্ত এনেদৰে অসমৰ সেউজ বনাঞ্চল উচ্চন কৰি কেনেদৰে আছে তৈল অন্বেষণৰ কাম কৰিবলৈ সক্ষম হৈছে কি ক'ব হয় মৰিয়নি আমি ছাত্ৰ সন্থাই বাৰম্বাৰ আন্দোলন কৰি আছোঁ মানৱ শৃংখল কাৰ্যসূচী কৰি আমি চৰকাৰক আমি কথাটো সোঁৱৰাই আছোঁ যে আমি ধিক্কাৰ জনাইছোঁ যে বেদান্ত অইল এণ্ড গেছ কোম্পানীয়ে মৰিয়নি গিবন অভয়াৰণ্যৰ লগতে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চললৈ ভাবুকি কঢ়িয়াই অনা কোনো কাৰ্য আমি ছাত্ৰ সন্থা মৰিয়নি ৰাইজে আমি কেতিয়াও গ্ৰহণ নকৰোঁ আমি ধিক্কাৰ জনাইছোঁ ইয়াত এতিয়া অতি সংগোপনে বেদান্তই ইয়াত এতিয়া গেছ আৰু অইল অন্বেষণ কৰিবৰ কাৰণে তেওঁলোকে যি খনন কাৰ্য চলাইছে অবৈধ খনন কাৰ্যৰ যি ৰাস্তা নিৰ্মাণ কৰিছে তাক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ তেওঁলোকে এটা বিবাদমান এলেকাত ইয়াত যধে মধে গছ কাটি যি সংৰক্ষিত বনাঞ্চলখন নিঃশেষ কৰা ষড়যন্ত্ৰ কৰিছে আমি তাক প্ৰথমে ধিক্কাৰ জনাইছোঁ আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ এই যি বিবাদমান এলেকাত যি খনন কাৰ্য চলি আছে ইয়াৰ যিটো তেলেই হওক বা গেছেই হওক তেওঁলোকে উলিয়াব ইয়াৰ ৰয়েলিটি কোনে পাব অসম চৰকাৰে পাবনে নে নাগালেণ্ড চৰকাৰে পাব এইটো পোনপ্ৰথমে কিন্তু স্পষ্টীকৰণ দিব লাগিব তেওঁলোকে যেতিয়া গাঁৱৰ ৰাইজে ইয়াৰ পৰা এডাল বাঁহ কাটিবলৈ গ'লে বন বিভাগে আটক কৰে আজি বেদান্তই 10 জোপা গছ য'ত কাটিব লাগে তাত 100 জোপা গছ কাটি আছে তাত তেওঁলোকক কোনে নাকি লগাব আৰু জিলা প্ৰশাসনৰ ইয়াৰ যিখিনি কাম চলি আছে জিলা প্ৰশাসনৰ মানুহে কিন্তু চোৱা চিতা কৰিব পৰা অৱস্থাত নাই কাৰণ এইটো বিবাদমান এলেকা অসমৰ মাটিত যদি বেদান্তই তেল খান্দিব তাৰ পাছত ইয়াৰ পৰা তেল লৈ যাব ইয়াৰ লাভালাভটো কাৰ কি হ'ব ইয়াত এজন আমি জনামতে নাগালেণ্ডৰ এজন প্ৰতাপী মন্ত্ৰী ভায়েকে এই ঠিকা কামটো চলাই আছে আৰু অসমৰ মাটিত অসমৰ মাটিত যধে মধে খনন কৰি বনাঞ্চল ধ্বংস কৰি ইয়াৰ পৰা জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অনা কাৰ্য আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ অতি সোনকালে এই খনন কাৰ্য বন্ধ কৰক ৰাইজক স্পষ্টীকৰণ দিয়ক ইয়াৰ ৰয়েলিটি অসম চৰকাৰে পাবনে নাগালেণ্ড চৰকাৰে পাব ইয়াৰ কিমান ক'ত খনন কাৰ্য হ'ব প্ৰথমে ইয়াক স্পষ্টীকৰণ দিব লাগিব অন্যথা ছাত্ৰ সন্থাই অনাগত সময়ত আমি ইয়াতকৈ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম হয় নিশ্চিতভাৱে আৰু এজন সচেতন যুৱক আছে মই আপোনাৰ ওচৰলৈ আচলতে কি ক'ব সেউজ বনাঞ্চল ধ্বংস কৰিছে বিভিন্ন জীৱ জন্তুৰ আৱাসস্থলী বন্যহস্তীকে ধৰি চাওক প্ৰথম কথা হৈছে ডিছৈ ভেলী বনা অঞ্চল আৰু অসম নাগালেণ্ডৰ যিটো সীমা এই সীমাটোলৈ আজি বিবাদমান হৈ আছে আজি বহু বছৰৰ পৰা বিবাদমান এলেকা ইয়াত কোনো ধৰক অসমৰ মানুহেতো ইয়ালৈ যাবই নোৱাৰে অসমৰ মানুহক যাবও নিদিয়ে তেনেস্থলত এই জেগাটো প্ৰায় ইয়াৰ পৰা আমি যোন ঠাইত ৰৈ আছোঁ ইয়াৰ পৰা 18 কিলোমিটাৰ অসমৰ সীমা আৰু প্ৰায় 5 কিলোমিটাৰ আঁতৰত বেদান্ত নামৰ কোম্পানীয়ে ইয়াত তেল খনন কৰি আছে ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত আৰু এই যিটো বিবাদমান এৰিয়া সেই বিবাদমান এলেকাটোৰ ভিতৰত বেদান্তই কেনেকৈ তেওঁলোকে খননৰ কাৰ্য আৰম্ভ কৰিছে যিটো বনাঞ্চল এই বনাঞ্চল বেদান্তই ধ্বংস কৰিবলৈ তেওঁলোকক পাৰ্মিশ্যন কোনে দিলে বেদান্তৰ যেতিয়া ইয়াত প্ৰতিবাদ হৈছিল যোৱা বছৰ যেতিয়া ৰাইজে প্ৰতিবাদ কৰিছিল তেতিয়া তেওঁলোকে স্পষ্টীকৰণ দিছিল যে ইয়াত কোনো ধৰণৰ খনন কাৰ্য নহয় বন ধ্বংস নহয়
বন ধ্বংস কেতিয়াও কৰা নহয় কিন্তু এতিয়া কেনেকৈ কৰিবলৈ পাইছে এই কথাবোৰ অসম চৰকাৰে হওক বা যোৰহাট জিলা প্ৰশাসনে হওক ইয়াক কিন্তু স্পষ্টীকৰণ তেওঁলোকে দিব লাগে নহবা ইয়াত কিন্তু যি বন ধ্বংস কাৰ্য তেওঁলোকে চলাইছে এই কাৰ্য কিন্তু তেওঁলোকে যদি এনেকৈ ধৰণৰ চলাই থাকে যি ধৰণৰ চলাই আছে জনামতে প্ৰায় 26টা নে 13টা স্থানত তেওঁলোকে এই কাৰ্য দিব তেতিয়াহ'লে এই কথাবোৰ আমি জনাৰ পিছত যে প্ৰশাসনে নাজানো বুলি কয় এই কথাটো কিন্তু বৰ ডাঙৰ কথা আৰু ইয়াক কিন্তু প্ৰশাসনে হওক বা চৰকাৰে হওক ইয়াৰ বিষয়ে কিন্তু এটা ব্যৱস্থা গ্ৰহণ কৰিব বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে সীমান্ত প্ৰতিম বৰ্মন